নমস্কাৰ দিগবাণী ইউটিউব চেনেল আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছোঁ ভালে আছেনে আপোনালোক আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই আপোনালোকক আমাৰ কালেকশ্যনৰ পিয়ৰ টছৰ কাপোৰ কেইযোৰমান আৰু টছ বাই নুনি কাপোৰ দুযোৰমান দেখুৱাম বুলি ভাবিছোঁ তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ প্ৰথমতে আপোনালোকক এযোৰ কাপোৰ দেখুৱাওঁ কাপোৰযোৰ খুব ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজৰটো একেবাৰে চিম্পলকৈ ৰখা হৈছে মাজত একেবাৰে চিম্পলকৈ ৰখা হৈছে আৰু ছাইডৰ যিটো ডিজাইন এনেকৈ পুৰা ডিজাইনটো উঠি গৈছে মাজৰটো একদম চিম্পলকৈ ৰখা হৈছে আৰু ছাইড পাৰি আছে কাপোৰযোৰ ছাইড পাৰিটো আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ ছাইড পাৰি এইটো হৈছে ছাইড পাৰি মেখেলাখন আপোনালোকৰ লগতে দেখুৱাই দিওঁ মেখেলাখনো ধুনীয়াই হয় কাপোৰযোৰ এইখন হৈছে ইয়াৰ মেখেলাখন কাপোৰযোৰ কিবা আহিছেহে নতুনকৈ জাষ্ট খুলিয়ে আপোনালোকক দেখুৱাইছোঁ সেইখন হৈছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটো দেখুৱাই দিছোঁ আপোনালোকক ব্লাউজ পিচটো খুব ধুনীয়াকৈ আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হৈছে এইটো হাতত অলপ ডিজাইন আহিছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো কাপোৰযোৰ চিম্পলকৈ কৰা হৈছে কিন্তু খুব ধুনীয়া হয় কাপোৰযোৰ কালাৰ কম্বিনেশ্যনকেইটা খুব ধুনীয়া হয় ভাল লাগিছেনে বাৰু কাপোৰযোৰ পিয়ৰ টছৰ কাপোৰ হয় যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট ল'ব মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু এযোৰ আপোনালোকক কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ খুব ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই গাতে ধুনীয়াকৈ খুব অকণমান মিডিয়াম চাইজত খুব ধুনীয়াকৈ ডিজাইনটো কৰা হৈছে খুব ধুনীয়া হয় কাপোৰযোৰ মই এবাৰ দূৰৰ পৰা দেখাই দিছোঁ আপোনালোকক সাইড পাৰিটো কৰা হৈছে এইটো হৈছে সাইড পাৰি দহিকেইটা খুব ধুনীয়া হৈছে এইকেইটা হৈছে দহিকেইটা ভাল লাগিছেনে বাৰু খুব ধুনীয়া হয় কাপোৰযোৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনটো এইটো হৈছে ব্লাউজ পিচটো এইটো আগতেটো আহিব হাতৰ ডিজাইনটো আৰু মেখেলাখনৰ লগতে আপোনালোকক দেখুৱাই দিওঁ মেখেলাখনো ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে কাপোৰযোৰ এইখন হৈছে মেখেলাখন পিয়ৰ টছৰ কাপোৰ হয় মেখেলাখন খুব ধুনীয়া এযোৰ কাপোৰ আপোনালোকৰ যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব মোক ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কল কৰিব পাৰে মেছেজ কৰিব পাৰে আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ খুবেই ধুনীয়া হয় ইয়াৰ আঁচলটো খুব ধুনীয়া এইটো হৈছে আঁচলটো আৰু গোটেই গাতে একেবাৰে সৰু সৰুকৈ কাম কৰা হৈছে চাওকচোন খুবেই ধুনীয়া একদম সৰুকৈ কাম কৰা হৈছে আৰু এইটো হৈছে ইয়াৰ সাইড পাৰিটো কৰা হৈছে দহিও কৰা হৈছে আৰু ৰেডি টু ৱেৰ হৈ আছে কাপোৰযোৰ খুবেই ধুনীয়া এযোৰ কাপোৰ ব্লাউজ পিচটো মই দেখুৱাই দিওঁ ব্লাউজ পিচটো আচলতে বেছি ধুনীয়া কাপোৰযোৰৰ ব্লাউজ পিচটোৱে বেছি ধুনীয়া কৰি পেলাইছে কাপোৰযোৰ এইটো হৈছে ব্লাউজ পিচটো হাতত অকণমান ডিজাইন আহিব আৰু গোটেই গাতে কাম আছে গোটেই গাতে বিন্দি বুটাৰি কাম কৰি দিয়া হৈছে এইটো হৈছে ব্লাউজ পিচটো আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিওঁ মেখেলাখনো খুবেই ধুনীয়া এইখন হৈছে ইয়াৰ মেখেলাখন হৈছে মেখেলা ভাল লাগিছেনে কাপোৰযোৰ এইখন হৈছে মেখেলাখন আৰু কাপোৰযোৰ খুব ধুনীয়া হয় পিয়ৰ টছৰ কাপোৰ হয় খুবেই ধুনীয়া এযোৰ কাপোৰ মেখেলাখন এইবাৰ আপোনালোকক এযোৰ কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ একদম চিম্পল এযোৰ কাপোৰ কিন্তু খুব ধুনীয়া চিম্পল যদিও খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত একেবাৰে একোৱেই ডিজাইন নাই একেবাৰে চিম্পলকৈ ৰখা হৈছে আৰু কাপোৰযোৰ ছাইড পাৰি কৰা হোৱা নাই ছাইড পাৰিটো নায়েই আচলতে কাপোৰযোৰ আৰু দহিকেইটা খুব ধুনীয়াকৈ কৰি দিয়া হৈছে এইটো আছে দহিকেইটা একেবাৰে চিম্পল এযোৰ কাপোৰ ব্লাউজ পিচটো অকণমান হাতত দিয়া হৈছে হেভিকৈ যিহেতু একেবাৰে চিম্পল হয় কাপোৰযোৰ এইটো হৈছে ব্লাউজ পিচটো এইটো ব্লাউজ পিচটো পুৰা হাতত ভৰ্তিকৈ আহিব ডিজাইনটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু মেখেলাখন একদম চিম্পলকৈ ৰখা হৈছে এইখন হৈছে মেখেলাখন ভাল লাগিছেনে কাপোৰযোৰ এইখন হৈছে ইয়াৰ মেখেলাখন একেবাৰে চিম্পল এযোৰ কাপোৰ পিয়ৰ টছৰ কাপোৰ হয় ধুনীয়া এযোৰ কাপোৰ আৰু এযোৰ আপোনালোকক কাপোৰ দেখুৱাই এই কাপোৰযোৰ বহুতেই ধুনীয়া এযোৰ কাপোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত একেবাৰে সৰুকৈ কাম কৰা হৈছে এইটো হৈছে ইয়াৰ ছাইড পাৰি আৰু এইটো ইয়াৰ আঁচলটো এটা চাইডে ডাঙৰকৈ আছে আৰু এটা চাইডে অলপ সৰুকৈ কৰা হৈছে এইটো সাইডে সৰুকৈ কৰি দিয়া হৈছে
ডিজাইনটো অকণমান চেঞ্জ কৰি দিয়া হৈছে আৰু এইটো চাইডে একদম সৰুকৈ কৰা হৈছে আৰু এইটো চাইডে হেভিকৈ ৰখা হৈছে ডিজাইনটো ভাল লাগিছেনে কাপোৰযোৰ আৰু ব্লাউজ পিচটো চাওকচোন ব্লাউজ পিচটো ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত অলপ ডিজাইন আহিব এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু মেখেলাখন চাব কাপোৰযোৰ খুব ধুনীয়া মেখেলাখন একদম বহুত হেভিকৈ কৰা হৈছে এইখন হৈছে ইয়াৰ মেখেলাখন চাওকচোন কিমান হেভিকৈ কৰা হৈছে কাপোৰযোৰ বহুত হেভিকৈ কৰা হৈছে এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে কাপোৰযোৰ খুবেই ধুনীয়া এইযোৰ কাপোৰ আপোনালোকে যদি ল'ব বিচাৰে বা আপোনালোকৰ যদি কাপোৰযোৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব মোক ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাই এই কাপোৰযোৰ খুব ধুনীয়া এইযোৰ কাপোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো এইটো হৈছে আঁচলটো আৰু গোটেই গাতে সৰু সৰুকৈ কাম কৰা হৈছে গুণা আৰু ৰাণী কালাৰেদি কাম কৰি দিয়া হৈছে খুবেই ধুনীয়া এইযোৰ কাপোৰ আৰু এইটো হৈছে ইয়াৰ চাইড পাৰি এইটো হৈছে চাইড পাৰিটো চাওকচোন আঁচলটো কিমান হেভিকৈ কৰা হৈছে আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকৰ লগতে দেখুৱাই দিছোঁ ব্লাউজ পিচটো ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ভাল লাগিছেনে ব্লাউজ পিচটো হাতত বহুত ধুনীয়াকৈ আহিব ডিজাইনটো ইয়াৰ মেখেলাখন হৈছে মেখেলা ভাল লাগিছেনে বাৰু কাপোৰযোৰ হৈছে মেখেলাখন আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই গাতে মাজতে সৰু সৰুকৈ গুণা আৰু ৰাণী কালাৰেদি কাম কৰি দিয়া হৈছে ধুনীয়া এযোৰ কাপোৰ পিয়ৰ টচৰ কাপোৰ হয় আৰু প্ৰতিযোৰ কাপোৰ আমাৰ ৰেডি টু ৱেৰ থাকিব এইবাৰ আপোনালোকক কাপোৰ এযোৰ দেখুৱাইছোঁ খুব ধুনীয়া হয় কাপোৰযোৰ টচ বাই নুনি হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো খুব ধুনীয়া এযোৰ কাপোৰ টচ নুনি কাপোৰ হয় গুণা আৰু সূতাৰেদি ৱৰ্ক কৰা হৈছে আৰু চাইড পাৰিটো খুব ধুনীয়া হয় এইটো হৈছে ইয়াৰ চাইড পাৰি এইটো হৈছে আঁচলটো ধুনীয়া এযোৰ কাপোৰ ভাল লাগিছেনে বাৰু কাপোৰযোৰ আৰু ইয়াৰ মেখেলা ব্লাউজ পিচ আপোনালোকৰ লগতে দেখুৱাই দিওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত অকণমান ডিজাইন আহিব এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু মেখেলাখনৰ লগতে আপোনালোকক দেখুৱাই দিছোঁ মেখেলাখনো ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে বাৰু এইখন হৈছে ইয়াৰ মেখেলাখন খুব ধুনীয়া এযোৰ কাপোৰ টচ বাই নুনি হয় কাপোৰযোৰ আৰু গুণাই দি ৱৰ্ক কৰা হয় গুণা আৰু সূতাৰ কাম আছে গোটেই কাপোৰযোৰতে বহুত ধুনীয়া এযোৰ কাপোৰ একেবাৰে লাইট ৱেইট হৈ পিন্ধি আপোনালোকে খুব কমফৰ্টেবল পাব টচ বাই নুনি কাপোৰযোৰ টচ নুনি আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাই এই কাপোৰযোৰ বহুতেই ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো গোটেই গাতে কাম আছে হেভিকৈ আচলতে বহুতেই ধুনীয়া এইযোৰ কাপোৰ ভাল লাগিছেনে কাপোৰযোৰ এইটো হৈছে ইয়াৰ চাইড পাৰি এইটো হৈছে চাইড পাৰিটো আৰু এইটো হৈছে ইয়াৰ আঁচলটো ব্লাউজ পিচটো বহুত ধুনীয়া হয় ব্লাউজ পিচটো দেখুৱাই দিছোঁ আপোনালোকক এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনটো হাতত আহিব ভাল লাগিছেনে বাৰু ডিজাইনটো হাতৰ যিটো ব্লাউজৰ যিটো ডিজাইন হয় সেইটো ভাল লাগিছেনে খুবেই ধুনীয়া হয় কাপোৰযোৰ টচ বাই নুনি হয় লাইট ৱেইট হয় আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ লগতে মেখেলাখনো ধুনীয়া এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে বাৰু কাপোৰযোৰ কাপোৰকেইযোৰ যদি আপোনালোকক ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব মোক ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব কলো কৰিব পাৰে মেছেজ কৰিব পাৰে ভিডিঅ'ৰ শেষত আপোনালোকক এযোৰ কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ খুবেই ধুনীয়া আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই কাপোৰযোৰতে কাম কৰা আছে গোটেই চাদৰখনতে কৰি দিয়া হৈছে আৰু এইটো হৈছে ইয়াৰ চাইড পাৰি এইটো হৈছে আঁচলটো ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিওঁ ব্লাউজ পিচটো খুবেই ধুনীয়া এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো এইটো হৈছে ব্লাউজ পিচটো ভাল লাগিছেনে হাতত অকণমানকৈ ডিজাইন আহিব এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু মেখেলাখনৰ লগতে আপোনালোকক মই দেখুৱাই দিছোঁ এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে মেখেলাখন পিয়ৰ টচৰ কাপোৰ হয় ধুনীয়া এযোৰ কাপোৰ
আজি মই আপোনালোকক যিমানখিনি কাপোৰৰ কালেকশ্যন দেখালোঁ গোটেই কাপোৰকেইযোৰ পিয়ৰ টচৰ হয় মাজতে আপোনালোকক দুযোৰ কাপোৰ দেখাইছোঁ সেই কাপোৰকেইযোৰ টচ বাই নুনি হয় আৰু গোটেই কাপোৰকেইযোৰ প্ৰাইচ 10,000 পৰা 15,000 ভিতৰতে আহিব আৰু আপোনালোকে যদি ইয়াতকৈ কিবা জানিব বিচাৰে মোৰ ফোন নম্বৰ যিহেতু দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ আজিৰ কালেকশ্যনখিনি চাই আপোনালোকে বাৰু কেনেকুৱা পালে ভাল পালেনে আপোনালোকে যদি এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ কালেকশ্যন চাই থাকিম বুলি ভাবিছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে যদি আমাৰ কাপোৰ অৰ্ডাৰো কৰিম বুলি ভাবে অৰ্ডাৰো কৰিব পাৰে আমি পাটৰ মুগাৰ টচৰ কটনৰী পদ্মিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ যদি আপোনালোকে আমাৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে মোৰ ফোন নম্বৰ যিহেতু দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আপোনালোকে বহুতে শুনি থাকে আমাৰ বুটিকখন ক'ত আছে আমাৰ বুটিকখন আছে শিৱসাগৰত শিৱসাগৰ 80 ৰোডত হোটেল স্কাই চেফৰ ওচৰত আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে আমাৰ বিষয়ে যেটো মোৰ ফোন নম্বৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আমাৰ আজি কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন লৈ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ